আৰু কষ্টত থাকিব পাৰি নে আজি কিবা এটা হেষ্ট নষ্ট কৰিব লাগিব বাপেকে পাৰ্বতী ঐ পাৰ্বতী কি হ'ল ঐ পাখিনী অকলে অকলে কি ভুৰ ভৰাই আছ হে আৰামত বহুৱাই খোৱা যেন পাইছ এই বাপেৰৰ ঘৰৰ পৰা কিডাল লৈ আহিছিলি হ'ব হ'ব ডাইনামাটো বাজিব নালাগে এই খোপাকে সিজাই দিম ডিঙিলৈকে গিলিব ঐ আছো না কি ভুৰ ভৰাই আছ ওচৰলৈ আহ কাটিম বাপেকে কি কৰিবি কাটিবি মাৰিবি নে নতুন পঘা আনি মই ফাঁচ লোৱা বুলি সেই ঘৰৰ ভিতৰত ওলোমাই থবি এও নামাত কিয় সংসাৰৰ মতা মানুহে সেই বিলৰ পৰা মাছ মাৰি বিকিলে গৈ চহৰত ঘৈণীয়েকহঁতক কেতিয়া ভালদৰে খুৱাব পিন্ধাব ফস্তি মাৰি বহি থাকিব ঘৈণীয়েকহঁতে তই দেখোন এসাঁজ ভাতৰ যোগাৰ কৰিব নোৱাৰ হয় ফুটনি মাৰ কাট মোৰ ওপৰতহে মতা মানুহটো ওলাইছ কথা ঐ কুকুৰণী ঐ হাৰামজাদী মনে মনে থাকিলি নে এই বুলি কঁকালৰ বিষত পৰি কেকাই আছিল হে 200 টকাৰ ঔষধ মই কিনি আনি নিদি কোন ভিনিয়াৰাই আনি দিছিল হে ঐ ভিনিহিক ধৰি কথা নকবি কিন্তু কৈ দিছো আৰু তোৰ দৰে মহাজনটো থাকোতে ভিনিহিয়ে কেলে ঔষধ আনি দিব লাগে হয়নে মহাজন বুলি ঠাট্টা কৰি নালাগিবি একে ঘাপে তুচেও কৰিম বাপেকে কাটিবি 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 কাটচোন কাট তোৰ খাপিতটো চাওঁ মই কিমান বাপৰে বাপ কি জাংকাটি এইজনী এইজনীৰ মানে কৈছো নহয় বুকুত মান সন্মান বোলা বস্তু একোৱেই নাই নেকি ঐ কিম বাপেকে তহঁতৰ কি হৈছে হে আজিকালি যুগত এনেকুৱা মানুহে চিঞৰি চিঞৰি কাজিয়া লাগে নেকি নহয় বাপু তোৰ মাৰক কাটিলেহে মোৰ শান্তি আহিব তই যদি ইমানে শান্তি বিচাৰিছ মোৰ ডিঙিটোকে কাট কেলে কৈছে তেনেকে কামতে কৰিছ নহয় ঐ বাপু কথাবিলাক আচলতে তেনেকুৱা নহয় বুজিছ সেই অভাৱে মানুহৰ স্বভাৱ নষ্ট কৰে অভাৱৰ তৰাণত পৰি মোৰ মূৰে কেতিয়া কি কৰে একোৱে ক'ব নোৱাৰা বুজিছ আই হ'ব দে দুখ নকৰিবি আমাৰ এই অভাৱ সদায় নাথাকে নহয় মোৰ পঢ়া শেষ হ'লেই ডাঙৰ চাকৰি কৰিম তেতিয়াই আমাৰ এই অভাৱী ঘৰখনলৈ পুনৰ আনন্দৰ পৰিৱেশ ঘূৰি আহিব তহঁতে মাত্ৰ অলপ ধৈৰ্য ধৰ পিতাই তই দেখোন সদায় কৈ থাক যে ধৈৰ্যৰ ফল মিঠা হয় বুলি তই সঁচাকৈ বৰ ডাঙৰ হলি অ পাই তই বিহু পোচাক পিন্ধি কলৈ যাওঁ কিয় বিহু আহি পালেহি নহয় ৰিহাৰ্চেললৈ যাওঁ আকৌ কিন্তু আই বিহু মাৰি ফুৰিলে মই কিন্তু পঢ়াটো ঠিকে ৰাখিছোঁ যা সোনকালে আহিবিগৈ দেখিছ নহয় মই কুচিয়া বুঢ়াটো ৰাতিপুৱাৰ পৰা গালি পাৰি থাকে একো নহয় দে চিন্তা নকৰিবি সোনকালে অ পাই সোনকালে আহিবি দেই আহিব নহয়
কি ভাবি আছা? আমাৰ দুয়োৰে ভৱিষ্যতৰ কথা। কি কথা? লাহে লাহে আমি দুয়ো এক হলো। এই যে আমাৰ হৃদয়, আনকি আত্মা পৰ্যন্ত এক হল। এয়া বাৰু আচৰিত নহয়নে আকাশ? দীপা, আমাৰ এই বন্ধন প্ৰেমৰ নিবিড় বন্ধন। তোমাৰ বাৰু মনত পৰেনে শৈশৱতে যে আমি দুয়ো বালিঘৰ সাজি বিয়া হৈছিলোঁ? তুমি যে মোক এটা বিৰিণা পাতৰ আঙুঠি পিন্ধাই দিছিলা, আৰু তুমি যে পিন্ধাই দিছিলা মোৰ ডিঙিত এডাল জবা ফুলৰ মালা। আমাৰ বিয়াৰ ব্ৰাহ্মণ কোন আছিল কোৱাচোন? দিগন্ত আকৌ। সেই যে আমি সৰুতে আকাশ, ঠিক আমাৰো বাৰু তেনেকৈ এদিন সঁচা বিয়া হ'বনে? কিয় নহ'ব? দীপা, চাই থাকিবা, আমাৰ এখন নতুন ঘৰ হ'ব। বিৰাট ধুনীয়া ঘৰ, আমাৰ দুয়োৰে প্ৰেমৰ ঘৰ। দীপা, চাওঁ অলপ ওচৰলৈ আহাচোন। ঐ আকাশ, ঐ দীপামণি, বেলি ডুবিলে মানে গধূলিয়ে হ'ল, পিছে ঘৰলৈ নাযাওঁ নেকি? যাওঁগৈ ব'লা, তোমাৰ পৰীক্ষা পালেহি নহয়, ব'লা। হেৰি দীপাচোন এতিয়ালৈকে আহি নাপালে। দিনকালো বেয়া, আপুনি অলপ আগবাঢ়ি যাওক নহ'লে। তুমি নোযোৱা কিয়? ছোৱালী জন্ম দিছিলা নহয়। কথাবোৰ আপুনি কেনেকৈ কয়? কিয় নকম হে? তোমাৰ ছোৱালী কলৈ যায়, কি কৰে তাৰ খবৰ ৰাখিব নালাগে? তাই তুমি মাক হয় নহয়? আপুনিওতো তাইৰ দেউতা। এজনী ছোৱালীকে আপুনি শাসন কৰিব নোৱাৰে কিয়? পাৰিব লাগিব। একমাত্ৰ ছোৱালী বুলিয়ে তাইক মই অলপ বেছি মৰম কৰিছিলোঁ, কিন্তু আৰু নকৰোঁ। আহিছে। ঐ দীপাৰবী, কাৰ চাইকেলত উঠি আহিলি? দেউতা মানে যি সুধিছো সিদ্ধা উত্তৰ দে। ল'ৰাজনৰ নাম কি? আকাশ। বীণা, আমাৰ ছোৱালী ডাঙৰ হ'ল, গাভৰু হ'ল। কি কৰিব এতিয়া? দীপাক মৰমেৰে বুজাব লাগিব যে তাই ভুল কৰিছে। ভুল? কলেজত পঢ়ি থকা ছোৱালী এজনীয়ে পঢ়া শুনা এৰি প্ৰেম প্ৰীতি কৰি ঘূৰি ফুৰিলে এইটো কি ভুল নহয়? আহা ভিতৰলৈ আহা। তহঁতে মোক ভুল নুবুজিবি, মই নিজেও জানো দীপামণি ঘৰখনৰ লগত আমাৰ ঘৰখনৰ যথেষ্ট পাৰ্থক্য আছে। পাৰ্থক্য? আচলতে তই কি ক'ব বিচাৰিছ? মোৰ দেউতা হ'ল এজন সাধাৰণ মাছ ব্যৱসায়ী আৰু দীপামণিৰ দেউতাক হ'ল এজন চৰকাৰী বিষয়া। গতিকে সিহঁতৰ ঘৰখনৰ উন্নতি হোৱাটো স্বাভাৱিক কথা। আকাশ, দীপামণিয়ে আচলতে তোক ধনৰ লোভত ভাল পাব বিচৰা নাই। তাই তোক সঁচাকৈয়ে নিস্বাৰ্থভাৱে অন্তৰৰ পৰা ভাল পায়। আকাশ, তই তাইক ঠগিলে তোৰ মহাপাপ হ'ব। এইবোৰ কথা ভাবি থাকোঁতেই যোৱা নিশা এটা সপোন দেখিছিলোঁ। সপোনটো কি জানো? বাতি কৰিছানে নাই অ মোৰ মৰমী সৰু সুতাৰ গামোচা লগাইছানে নাই তাঁতৰ শালত দেওধনী উঠিছেনে নাই
কৰিছানে মোৰ মৰমী সৰু সুতাৰ গামোচা লগাইছানে নাই হাতৰ কাষতে ধনী উঠিছেনে নাই কৰিছানে কি লেখি লেখি তাততে ফুল বাচিছানে নাই মোৰ মৰমী চানে কিতে মোৰে ছবি দেখিছানে নাই মোলৈ মনত পৰি জানো বেজাৰ লগা নাই কৰিছানে কি লেখি লেখি তাততে ফুল বাচিছানে মোৰ মৰমী চানে কিতে মোৰে ছবি দেখিছানে নাই মোলৈ মনত পৰি জানো বেজাৰ লগা নাই আছোহি মই দূৰণিতে ঘৰে বাৰী এৰি কোম্পানী চাকৰি কৰি মোৰ মৰমী যামেনো মই বহাগতে আনিমে বুলি হবা মোৰ জীৱনৰ তুমি লগৰী দূৰণিতে ঘৰে বাৰী এৰি কোম্পানী চাকৰি কৰি মোৰ মৰমী যামেনো মই বহাগতে আনিমে বুলি হবা মোৰ জীৱনৰ তুমি লগৰী যামেনো মই বহাগতে আনিমে বুলি হবা মোৰ জীৱনৰ তুমি লগৰী হবা মোৰ জীৱনৰ তুমি লগৰী হয় আকাশ তোৰ সপোনৰ কথা শুনোতে শুনোতে গধূলি হৈ গ'ল বল এতিয়া ঘৰলৈ মাছৰ ব্যৱসায়টো বন্ধ হ'ল বুলি জানো এনেকৈ মনটো মাৰি থাকিবা 4 বিঘাকৈ মাটি আছে খেতিখনকে আৰম্ভ কৰা খেতি কৰিবলৈ গৰু থাকিলেহে কেলে মোৰ ট্ৰেক্টৰখন নাই জানো সদ্যহতে মাটিখিনি ময়ে চৰাই দিম তাকেইতো বাপুৰো পঢ়া খৰচ দিনক দিনে বাঢ়ি গৈছে চাহ পানী টোপা নোখোৱা যেতিয়া তামোল খালকে খোৱা তোমাৰ গা মন ভালে আছে নে ক'তনো ভালে থাকিব এটা হোৱাৰ পিছত আকৌ আন এটা এই কেইদিনমানৰ পৰা আঁঠুটোৰ বিষত ৰক্ষাই পোৱা নাই চুচৰি বাগৰি কোনোমতেহে ভাতকেইটা ৰান্ধিছো বৰপিতাই অ বৰপিতাই বৰপিতাই অ বৰপিতাই কি হলো কাকে খাই বিএসসি ফাইনেল পৰীক্ষাত এই প্ৰথম শ্ৰেণী প্ৰথম হৈ পাছ কৰিছে হয় নেকি
সি মোৰ ল'ৰাই ভাল ৰিজাল্ট কৰিবই। এতিয়া মোৰ ল'ৰা মোৰ মানে আমাৰ দেচোন। কনক আইটি ৰাস্তালৈ চোৱাচোন, মানুহেই মানুহ। আজি আমি আকাশক লৈ গৌৰৱ অনুভৱ কৰিছোঁ। ভৱিষ্যতে পঢ়া খৰচ আমি ৰাইজেই বহন কৰিম। হয়, আমি সকলোৱে সহায় কৰিম। আকাশৰ পঢ়া খৰচৰ বাবদ মই আজিয়েই টকা 5,000 দিম। তুমি এনেকৈ কান্দি নাথাকিবা। মই চহৰলৈ পঢ়িবলৈহে যাম, আৰু বন্ধ দিলে মই তোমাৰ ওচৰলৈ গুচি আহিম নহয়। এয়া লোৱা মন্দিৰৰ নিৰ্মালী। হ'ব, তোমাৰ অন্তৰৰ আশীৰ্বাদতকৈ ভগৱানৰ আশীৰ্বাদ ডাঙৰ নহয়। আকাশ, তুমি মোক পাহৰি যাবা নেকি? দে তাকৰি, তোমাক পাহৰি যোৱা মানে মই নিজকে পাহৰি যোৱা। এটা কাম কৰিবা, আমাৰ প্ৰেমৰ স্মৃতি হিচাপে মোৰ ঢোলটো মই তোমাৰ ওচৰত থৈ যাম। বিহুত আকৌ আহিম, আকৌ ঢোল বজাম, তুমি নাচিবা। ব'লা এতিয়া। আকাশ দা, এয়া লোৱা। কি এইবোৰ? বগৰী আচাৰ। তুমি খাই ভাল পোৱা নহয়? বোপাই, এইকেইটা খুচুৰা পইচা তোৰ কামত দিব। নালাগে আই, পিতাই বহুত পইচা দিছে নহয়, আৰু গাঁৱৰ ৰাইজেতো দিছে। হ'ব, ৰাখচোন ৰাখ। বোপা ল, এই খুচুৰা পইচা টোপোলাটো ল। এইটো মাৰৰ সঁচা মৰমৰ টোপোলা, ৰাখি ল। ভালকে থাকিবি, ঈশ্বৰৰ প্ৰতি ভক্তি ৰাখিবি, পঢ়া শুনা ভালকে কৰিবি দেই। গাড়ী আহি পালেই। গৈ পাই খবৰ এটা দিবি দেই। খুৰাদেউ, মোক চিনি পাইছেনে? চিনি নাই পোৱা দেখোন। কিয়? মই দেৱৰ্ষি, মানে দেৱু। দেৱু? তাৰমানে তুমি জোনাইৰ ল'ৰা দেৱু নহয় জানো? হয়, খুৰীয়ে ভাল ধৰিছে। ইমান ডাঙৰ হলা, পুৰুষে হলা দেখোন হে। হেৰি, দেৱুলে আপুনি কি চাই আছে নো? চাইছো ৰবা, সেই 10 বছৰ মানৰ আগতে দেখিছিলো।
এতিয়া বাপৰে বাপ ডাঙৰ ডাঙৰকৈ কেনেকৈ বাঢ়িলেও মানুহটো দেখি ভাল লাগিছে। হে ৰাবিনা, তোমাৰ বাৰু মনত আছেনে সেই তাহানিতে দেবু আৰু দীপাই সৰুকালতে কাজিয়া কৰা কথাটো? হে, মোৰ হ'লে ভালকৈ মনত আছে খুৰাদেউ। দীপাই যে কাজিয়া কৰি শেষত খুব কান্দিছিল। আচ্ছা খুৰীদেউ, দীপা ক'ত? তাই ভিতৰতে আছে, তুমি ভিতৰলৈ আহাচোন। নালাগে, ইয়াতে বহো। ইয়াতে বহিবা। হ'ব হ'ব ৰ'বা। তুমি পঢ়া শুনা শেষ কৰিলা নে পপা? পঢ়ি থাকোঁতে চাকৰি পালোঁ, এবছৰেই হ'ল। এইকেইদিন বন্ধ, ভাবিলোঁ পুৰণি ঠাইৰ পৰা এপাক ফুৰি আহোঁ। ভালেই কৰিলা। চাকৰিটোৰ কাৰণে তোমাৰ দেউতাই গাঁও এৰিলে, তুমি আকৌ এৰিবা? গাঁও এৰিব নোৱাৰি খুৰাদেউ, কাৰণ মোৰ জন্মস্থান এই নামতলী গাঁৱতে আছে। মোৰ জীয়াই থকাৰ মূল শিপা, ইয়াত মোৰ কৈশোৰৰ স্মৃতি জীয়াই আছে। দেউতা চাহ লোৱা। দে দেবুদা চাহ লোৱা। চাহ মানে কোন এইজনী? ভালদৰে চোৱাচোন, ধৰিব পাৰিবা? পাগলী? পাগল? মেকুৰী? বান্দৰ? দিম দে কিন্তু। ময়ো দিম। কি দিবা? চাহ। এয়া লোৱা। চাহ বনাই থাকোঁতে তুমি পালাহি। তই বহুত ডাঙৰ হৈ গ'লচোন। তুমিও ডাঙৰ হ'লা। চাহ খোৱা, ঠাণ্ডা হ'ব। ইমান দিনৰ মূৰত গাঁৱলৈ যে মনত পৰিল। গাঁৱলৈ সদায় মনত পৰে। তেনেহ'লে অহা নাছিলা কিয়? সময় পোৱা নাছিলোঁ। খুৰীদেউ, দুপৰীয়া কিন্তু মই ভাত খাম। কিয় নেখাবাহে? খাবতো লাগিবই। ৰাতিও আকৌ থাকিবও লাগিব। থাকিম মানে? কিয় নাথাকিবা? থাকিবতো লাগিবই। থাকিম বাৰু। আবেলি দীপাৰ লগত নৈ পাৰলৈ এপাক ফুৰি আহিবা। এটা কথা কিন্তু, সৰুকালি কৰা কাজিয়া সেইখন নকৰিবা আকৌ। দীপা, এই নৈখন আগৰ নিচিনাই আছে ন? এই নৈৰ পাৰতে আমি বহুদিন কাজিয়া কৰিছিলোঁ, নহয়নে দীপা? কি হ'ল, তোমাৰ ক'বলগীয়া একো নাই? অথনিৰ পৰা কেৱল কৰি আছা। তুমি বোলে আজিকালি ভাল বিহু নাচা? কোনে ক'লে? বতাহে। তুমি ভাবা নেকি দূৰত থাকিলেও মই তোমাৰ খবৰ একো নাৰাখোঁ? মোৰ বিষয়ে আৰু কি জানা? বহুত। তোমাৰ বিষয়ে বহুত জানো। কি? আকাশক চিনি পোৱা? কোন আকাশ? আমাৰ লগৰ আকাশ যে, সিটো আজিকালি চহৰত থাকে। ঐ দীপা, ঘৰৰ মানুহে কৈ আছে মই হেনো বিয়া পাতিব লাগে। পাতা? ছোৱালী চাইছা? চাইছো। ক'ৰ? গাঁৱত। গাঁৱৰ? তুমি তাৰমানে গাঁৱৰ ছোৱালী বিয়া পাতিবা? হাঁহিলা যে? দেবুদা, তুমি চহৰৰ ল'ৰা হৈ গাঁৱৰ ছোৱালী বিয়া কৰাবা? বাহ! চহৰ ছোৱালী তাঁত বাব নাজানে, চাউল বাচিব নাজানে, আৰু ভুই ৰুব নাজানে। আৰু কি নাজানে? আৰু বিহু নাচিবও নাজানে। তাৰমানে বিহু নাচা ছোৱালীহে বিয়া কৰাব? এগৰাকী বিহু কুঁৱৰীকে বিয়া কৰাম। দেখিবলৈ কেনেকুৱা? বহুত ধুনীয়া, তোমাৰ দৰে। ধৰি লোৱা তুমিয়ে। এইটো মোৰ দ্বাৰা সম্ভৱ নহ'ব। আৰু ইতিমধ্যে মই আকাশদাক কথা দি পেলাইছো। আকাশদাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰো। জান দুখৰ ৰাতিটো যে নাযায় নোপোৱাই। জান তোমাৰ মুখনিয়ে পুৰে ৰাতি কন্দুৱাই। জান দুখৰ ৰাতিটো যে নাযায় নোপোৱাই। জান তোমাৰ মুখনিয়ে পুৰে ৰাতি কন্দুৱাই। তুমি এইটো কথা দিছিলা চিৰদিন থাকিবা, আজি কিয় আঁতৰি গ'লা এয়া জানো ভাল পোৱা। তুমি জানো বুজিলা মোৰে বুকুৰ বেদনা। তুমি জানো বুজিলা মোৰে বুকুৰ জাহা। ওই জান যৌবন দুয়ারে দলি তোমাকো যে পাইছিলো। ওই জানে কোনো ভবাকে
জান সপোন ৰচিছিলো তোমাকেহে পাম বুলি ঐ জান মৰম সাচিছিলো তোমাকেহে দিম বুলি ঐ জান সপোন ৰচিছিলো তোমাকেহে পাম বুলি ঐ জান মৰম সাচিছিলো তোমাকেহে দিম বুলি দিহিঙৰে পাৰতে বহি কিয় কথা দিছিলা দুদিনৰ ভিতৰতে মোৰ সপোনো যে ভাঙিলা কেনেকৈ জীয়াই থাকিম এবাৰ ভাবি নাচালা কেনেকৈ জীয়াই থাকিম এবাৰ ভাবি দেবু আহিলা হয় নৈ পাৰত ফুৰি কেনে লাগিল বিৰাট ভাল লাগিল ৰিয়েলি এট্ৰাক্টিভ ৰিয়েলি বিউটিফুল এৰা দুইটা কিন্তু বেছ মিলিব দেই পাই গৈছো তোমালোকে আচলতে বেছিকৈ চিন্তা কৰিছা কনকাইটি কিয় চিন্তা নকৰিম এবছৰে হ'ল কিন্তু বেছি দূৰত থকা নাই বিহু গ'ল পূজা গ'ল এই গাঁৱৰ সভাও গ'ল সি এপাক ঘৰখনলৈ আহিব নোৱাৰিলে নে ল'ৰাটোৱে বা কি খাইছে কি কৰিছে এইবোৰ চিন্তাতে মোৰ গোটেই ৰাতি টোপনি নাহে তাৰ কথা চিন্তা কৰিলে মোৰ বুকুখন ধপ 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 ধপকে কঁপি থাকে পাই কৃষ্ণ ওপৰতে মৰম চেলাবলৈ নাহিবি হ'লেও বাপুৰ বিষয়ে ইমানবিলাক কথা তামোল চুবোৱা দি চুবাই থাকিব নালাগে নহয় পেক পেকে নাথাকিবি ৰমত চিঠি হ'লে সি খনাই লিখিব পিতাইও অমুক তাৰিখৰ ভিতৰত টকা 5,000 অমুক তাৰিখে 3,000 অমুক তাৰিখে 2,000 এই 3-2-5 লেঠা মাৰোতে হালৰ মাটিখিনিও গোটেই গুচি গ'ল বুজিছ ল'ৰা জন্ম দিলেতো খৰচ পাতি কৰিবই লাগিব নহয়নে ৰহমত হয় নবু কনকাইটি তুমি চিন্তা নকৰিবা আকাশে ভালকৈ পঢ়া শুনা শেষ কৰি ভাল চাকৰি কৰিম তেতিয়া 4 বিঘা কিয় নতুনকৈ 40 বিঘা মাটি কিনিব পাৰিবা কেৱল ভগৱানৰ ওচৰত ভৰসা ৰাখা এইজনীয়ে তোৰ পুতেকৰ নামত গোসাঁই ঘৰত থাকি জ্বলাই আঁঠুৰ কাম হওঁতেই যায় ভগৱন্ত প্ৰভু ঈশ্বৰ মোৰ ল'ৰাটো য'তে আছে কুশলে ৰাখক ভগৱন্তইহে জানে আৰু মন্দিৰলৈ আহিছিলো তোক বহুদিন লগে পোৱা নাই নহয় তোক কথা এটা ক'বলৈ আছিল জানো এতিয়াই কবিনে তইতো আকাশৰ কথাকে সুধিবি নহয় জানো আকাশৰ কিবা খবৰ পাইছানে একোৱেই খবৰ নাই না চিঠি না ফোন একোৱেই নাই তাকেতো এবছৰ হৈ গ'ল বিহুটো নাহিলে আকাশে আহি ঢোল নবজাৰ কাৰণে তইতো বিহুৱে নানাছিলি কিয় নাচিম প্ৰদীপ দা আকাশ বাৰু কিয় নাহিল নাজানো প্ৰদীপ দা মই আকাশ দাক কেতিয়াও পাহৰিব নোৱাৰো তুমিতো আমাৰ সকলোবোৰ কথা জানাই জানো কিন্তু কি দীপামণি সময়বোৰ নিষ্ঠুৰ সেই নিষ্ঠুৰ সময়ে কেতিয়াবা মনে খুন্দা পুখুৰীত পানী খাব নিদিয়ে দিলীপ দা আকাশৰ কুশল কামনা কৰিয়ে আজি মই মন্দিৰত শৰাই দিলো যি হ'ব লগা আছিল সেয়া হ'বই ঐ দীপা দেবু বোলে আজিকালি তহঁতৰ ঘৰলৈ প্ৰায়ে আহে কিবা বেলেগ চিন্তা কৰিছে নেকি
বেলেগ চিন্তা কৰিলেও মই আকাশৰ বাদে আন কাৰোবাক আপোন কৰি ল'ব নোৱাৰো দীপামণি দেবুদাকো বুজাই কৈছো তেওঁ কি ভাবিছে মই নাজানো বল তেন্তে যাওঁ বল
নো নেভাৰ ই কেতিয়াও হ'ব নোৱাৰে আৰু এবাৰ কোৱা না আকাশ তোমাৰ আৰু মোৰ হৃদয়ৰ সম্পৰ্ক পৃথিৱীৰ কোনো শক্তিয়ে ছিগিব নোৱাৰে আজিকালি তুমি এনেকৈ কাহি থাকা কিয় নাই ক'ব নোৱাৰোঁ কিয় জানো জ্বৰটো ভাল নোহোৱা হ'ল আৰু বুকুখনতো এটা প্ৰচণ্ড বিষ হৈ থকা হৈছে আৰু কিবা এটা খালেই হঠাৎ বমি হৈ যায় আকাশ ন' ৰিম্পী একমাত্ৰ তোমাৰ বাবে মই পুনৰ শক্তি পাব লাগিব পুনৰ মই সুস্থ হৈ উঠিব লাগিব তোমাৰ পৰীক্ষালৈ আৰু কিমান দিন আছে নাই এবাৰ পৰীক্ষা দিয়া নহ'ল তাতে ফৰ্ম ফিল আপো নকৰিলোঁ তাতে ষ্টাডিও ভাল নহ'ল তাতে ফিজিক্সৰ লগত প্ৰেমৰ কোনো ধৰণে মিল নাই তেনেহ'লেনো কি মিলে তোমাৰ এই ফিজিক তোমাৰ এই আকৰ্ষণীয় চেহেৰা হেল্ল' জংলে কি হ'ল পুলিচ ঠিক আছে মই এতিয়াই পলাই যাম আৰু তোমালোকো সাৱধানে থাকিবা আকাশ মই যাওঁ কলৈ যোৱা ক'ব নোৱাৰো বাই বাই তুমি মোক এনেকৈ এৰি কলৈ যাব নোৱাৰা কিন্তু এই মুহূৰ্তত মই তোমাক আটাইতকৈ ঘৃণা কৰোঁ কাৰণ তুমি নিজক চিনি নোপোৱা মানুহ তোমাৰ নিজৰ আই পিতাই পবিত্ৰ প্ৰেমক চিনি নোপোৱা কাপুৰুষ তুমি মই তোমাক পুতলাৰ দৰে ব্যৱহাৰ কৰিছিলোঁ পুতলা কিন্তু তাৰ নাম প্ৰেম নহয় য়েছ জানা মই এগৰাকী ড্ৰাগছৰ ব্যৱসায়ী মোৰ বুকুত প্ৰেম নাই আছে মাত্ৰ টকাৰ নিচা টকা বাই গুড বাই ভাত পানী মুখোৱা নোলোৱাকৈ এনেকৈ থাকিবিনে কলেজলৈ নোযোৱা হলি কি হৈছেনো তোৰ আগতেতো তই এনেকুৱা নাছিলি তই এটা কাম কৰ কাইলৈ দেবু আহিব গতিকে দেবুৰ লগত মমাইহঁতৰ ঘৰৰ পৰা এপাক ফুৰি আগে ভাল লাগিব নাযাওঁ মই তই নাযাওঁ বুলি ক'লে হ'ব নাই ঐ দেবুৱে গাড়ী লৈ আহিব মা দেউতা তহঁতে কি ভাবিছ গাভৰু ছোৱালীজনী ঘৰত থাকিলে মাক দেউতাকে কি ভাবিব পাৰে তাকো তোক বুজাই ক'ব লাগিবনে দেউতা ঐ দেবুৰ মাক দেউতাক আমাৰ ঘৰলৈ আহিব কিয় দেউতা তহঁতৰ বিয়াৰ দিন ঠিক কৰিবলৈ নহয় মা নহয় দেউতা কিয় নহয় অন্ততঃ দেবু আকাশৰ দৰে মিছলীয়া নহয় আৰু এটা কথা শুন তোৰ বিয়া দেবুৰ লগতে হ'ব বুজিলি তোৰ জীৱনটো শূন্যৰ পৰা আৰম্ভ কৰোঁ মাজত শূন্যৰ পৰা আৰম্ভ ঘৰত কোনোবা আছে ঘৰত কোনোবা আছে কোন দৰ্জা খোলা আছে সোমাই আহক আকাশ দিগন্ত মাই ফ্ৰেণ্ড বহ বহুতক সুধি সুধি তোৰ ঘৰটো উলিয়ালো
কিন্তু আকাশ তোৰ এই অৱস্থা যি দেখিছ সেয়াই সত্য মই নিশেষ হৈ গ'লো বন্ধু মই সৰ্বহাৰা হৈ গ'লো চা আকাশ তই আজি 1.5 বছৰে গাঁৱৰ ঘৰলৈ যোৱা নাই বৰপিতাই আৰু বৰমাই তোৰ চিন্তাতে বেমাৰী হৈ গৈছে মাটি বাৰী বেছি চব খতম আৰু দীপামণি দীপামণি নামটো তোৰ মনত আছে জানো নাই পাহৰাও হয় দীপামণি কেনে আছে বাৰু ভালেই আছে ভাল খবৰ কি ভাল খবৰ দিগন্ত শুনিবিতো অহা সপ্তাহত দীপামণিৰ বিয়া এয়া ল দীপামণিৰ বিয়া কাৰ লগত জানাও দেৱৰ্ষি অৰ্থাৎ দেৱৰ লগত আকাশ ঐ আকাশ আকাশ এই আকাশ ঐ আকাশ এই আকাশ তোৰ মুখে তেজ ওলাইছে ঐ আকাশ মোৰ কিবা এটা হৈছে দীপামণি আপোনাক লগ পালো ভালেই হ'ল চিষ্টাৰ আপুনি অকণমান আগবাঢ়ক মই গৈ আছোঁ আচ্ছা এই পেচেণ্টজন বাৰু আপোনাৰ কি হয় আকাশ মোৰ বন্ধু আছে চাওক আপোনাৰ বন্ধুৱে নিজৰ বিপদ নিজেই মাতিছে তাৰমানে ছাৰ অত্যাধিক মদ্যপান আৰু ড্ৰাগছ লোৱাৰ বাবেই আকাশৰ শৰীৰত দুৰাৰোগ্য ব্যাধিয়ে আক্ৰমণ কৰিছে ছাৰ বুজাই কওকচোন আকাশৰ লিভাৰ কেঞ্চাৰ হৈছে ছাৰ আই এম চৰি হি ইজ ইন দ্য লাষ্ট ষ্টেজ ছাৰ পাৰিলে কিবা এটা কৰক এনেকুৱা ষ্টেজত আমাৰ কৰিবলগীয়া একো নাই সকলোবোৰ ভগৱানেহে কৰিব চৰি ছাৰ আপুনি তেখেতক লৈ যাওকগৈ অন্ততঃ জীয়াই থকা দিনকেইটা তেখেতে আপোন মানুহৰ ওচৰতে থাকক আপোন মানুহৰ ওচৰত আই এম চৰি ৰিয়েলি আই এম চৰি আপোন মানুহ দীপামণি হৈছেনে তোৰ দৰা আহি দুৱাৰ মুখ পাইছে হয় নেকি ৰূপম কচোন তই মোৰ এটা কাম কৰিবি নিশ্চয় কৰিম এই ঢোলটো দেখিছ দেখিছো এই ঢোলটো আকাশ দাবৰ মৰমৰ ঢোল আছিল এতিয়া এই ঢোলটোৰ ৰখীয়া মই নহয় এইটো তই লৈ গৈ আকাশ তাক দিবিনে নিবতো লাগিবই এই ঢোলটো তাৰ বৰ মৰমৰ আছিল মোৰো মৰমৰ আছিল কিন্তু কেতিয়াবা এই মৰমবোৰে ঠিকনাবিহীন আৰু নিখোজ হৈ পৰে জাননে ৰূপম দীপামণি ৰূপম এই ঢোলটো লৈ যা ৰূপম এই ঢোলটো লৈ যা ৰূপম এই ঢোলটো লৈ যা লৈ যা পুৰোহিতে ঘুমত ঘিউ ঢালিলে তোমাৰ ৰভা তলিতে জুই দুগুণে জ্বলিলে
বাৰু জানানে কৰি যাতা ঘাট হানিলে বিষাদৰ জোৱাৰ তুলিলে কোনোদিনে সুখৰ বাতৰি নাপালে মই আৰু অলপ পাছতে তোমালোকৰ পৰা বিদায় মাগিম দীপা এই ঢোলটো মই তোমাক উপহাৰ হিচাপে দিলো ন সুখেৰে থাকা
প্ৰিয় দৰ্শক, আপোনাক অপৰূপা টিভিৰ তৰফৰ পৰা বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ, এই চেনেলটো আপুনি ছাবস্ক্ৰাইব, শ্বেয়াৰ, ফলোইং, লাইক আৰু কমেণ্ট কৰি লগতে কাষতে থকা বেল আইকনটো ক্লিক কৰি আমাক আপুনি সহায় কৰে যেন। আপোনাৰ এই সহায় সহযোগিতাই অপৰূপা টিভি চেনেলটোক জীয়াই ৰখাত বিশেষভাৱে সহায় কৰিব। যদি আপুনি অপৰূপা টিভি চেনেলটোক ফেচবুক, ইউটিউব বা ইনষ্টাগ্ৰামত সদায় চাব বিচাৰে তেন্তে আপুনি এতিয়াই চেনেলটো ফলোইং, ছাবস্ক্ৰাইব আৰু লাইক কৰি ওচৰতে থকা বেল আইকনটো বজাই দিয়ক আৰু অপৰূপা টিভিক সদায় উপভোগ কৰক। আপোনালোকৰ মৰম আৰু আশীৰ্বাদে অপৰূপা টিভিক আগুৱাই যোৱাত যথেষ্ট সহায় কৰিব। আমি সদায় প্ৰতিশ্ৰুতিবদ্ধ, ৰাইজৰ পক্ষত থাকি ৰাইজৰ হকে আৰু সমাজৰ উন্নতিৰ হকে কাম কৰি যাম। বিশেষ জানিব লগা থাকিলে প্ৰিন্স কাশ্যপ, পৰিচালন সঞ্চালক তথা মুখ্য সম্পাদক অপৰূপা টিভি, মোবাইল নাম্বাৰ 8135819868 নম্বৰত যোগাযোগ কৰিব পাৰিব। ধন্যবাদ।